এলোভেৰা জেলৰ লগত মাত্ৰ দুবিধ বস্তু মিলাই মুখত লগাব 5 মিনিট আপোনালোকে মাসাজ কৰিব আপোনাৰ স্কিনখন গ্লাছৰ দৰে জিলিকি উঠিব স্কিনখন ফ্ৰেছ আৰু গ্লোইং হৈ যাব হাই ফ্ৰেন্ডছ আপোনালোক সকলোকে মোৰ অসমীয়া হাউসৱাইফ চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছো আশা ৰাখিছো আপোনালোক সকলো ভালে আছে আজি মই আপোনালোকলৈ লৈ আহিছো খুব বঢ়িয়া এটা স্কিন কেয়াৰ ৰেমেডি দুৰ্গা পূজা আহি আছে পইচা খৰচ নকৰাকৈ ঘৰতে আপোনালোকৰ স্কিনখন উজ্জ্বল কৰিব পাৰিব বগা কৰিব পাৰিব নিমজ কৰিব পাৰিব গ্লো কৰিব পাৰিব আজিৰ এই স্কিন কেয়াৰ ৰেমেডিটোত থাকিব তিনিটা ষ্টেপ এই তিনিটা ষ্টেপ কৰি হোৱাৰ পাছত আপোনালোকৰ স্কিনখনৰ পাৰ্থক্যটো চাব খুব ধুনিয়াকৈ আপোনালোকৰ স্কিনখন জিলিকি যাব গ্লো হৈ যাব এতিয়া মই আপোনালোকক এই তিনিটা ষ্টেপ কৰি দেখুৱাম আৰু তিনিটা ষ্টেপ দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছে আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ভাল পায় ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এতিয়ালৈকে যদি মোৰ অসমীয়া হাউসৱাইফ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি লোৱাই নাই তেতিয়াহলে সোনকালে সাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰি দিব তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশন আপোনালোকলৈ সোনকালে যাব আৰু সোনকালে মোৰ ভিডিঅ'বোৰ আপোনালোকে চাবলৈ পাব তে বলক এতিয়া ফাৰ্স্ট ষ্টেপটো আৰম্ভ কৰো এতিয়া ফাৰ্স্ট ষ্টেপত স্কিনখন ক্লিন কৰিব লাগিব আৰু ক্লিন কৰিবলৈ হলে এতিয়া মই আপোনালোকক খুব বঢ়িয়া এটা ঘৰুৱা ক্লিনজাৰ তৈয়াৰ কৰি দেখুৱাম কেনেকৈ তৈয়াৰ কৰো চাও বলক এতিয়া এই ঘৰুৱা ক্লিনজাৰটো তৈয়াৰ কৰিবলৈ মই প্ৰথমে লৈছো এয়া কেঁচা গাখীৰে আমাৰ ছালখনৰ পৰা টেনিং দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰে ৰ'দলৈ ওলালে যে আমাৰ স্কিনখন কলা পৰি যায় সেই কলা পৰা সমস্যাটো লাহে লাহে দূৰ কৰিবলৈ এই কেঁচা গাখীৰে বহুত বেছিকৈ সহায় কৰে আৰু কেঁচা গাখীৰৰ লগতে এতিয়া মই দিবলৈ ওলাইছো অকণমান কস্তুৰী হালধিও আমাৰ ছালখন উজ্জ্বল কৰিবলৈ কলা পৰিলে বগা কৰিবলৈ কলা দাগ দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰে কস্তুৰী হালধি নাথাকিলে আপোনালোকৰ পাকঘৰৰ খোৱা হালধিকে দিব পাৰিব কিন্তু তাৰ পৰিমাণটো আপোনালোকে কমাই দিব দুইবিধ বস্তু মিক্স কৰি লোৱাৰ পাছত এইটো তৈয়াৰ হৈ গ'ল খুব বঢ়িয়া এটা ক্লিনজাৰ এতিয়া এইটো তৈয়াৰ কৰি ললো সিম্পল এটা ঘৰুৱা ক্লিনজাৰ এই ক্লিনজাৰটোৱে প্ৰথমতে স্কিনখন ক্লিন কৰিম তাৰ কাৰণে লৈছো এটুকুৰা কটন টুকুৰা ইয়াতে তিয়াই লৈছো তিয়াই লোৱাৰ পাছত লাহে লাহে সাৰ্কুলাৰ মোচনত মাসাজ কৰি স্কিনখন ক্লিন কৰিম এনে ধৰণৰ ঘৰুৱা ক্লিনজাৰ আপোনালোকে স্কিনখন যদি ক্লিন কৰে তেতিয়া হলে আপোনালোকৰ স্কিনখন ডিপ ক্লিন হ'বলৈ সহায় হ'ব আৰু স্কিনখনত কোনো সাইড ইফেক্টটো নহয় কেমিক্যাল যুক্ত ফেস ওয়াশ বাৰে বাৰে ব্যৱহাৰ কৰি স্কিনখন যদি ক্লিন কৰা হয় তেতিয়া হলে কম বয়সতে আমাৰ স্কিনখন কোচ খাবলৈ ধৰে কম বয়সতে স্কিনখন ড্যামেজ হৈ যায় সেই কাৰণে এনেকুৱা ধৰণৰ ঘৰুৱা ক্লিনজাৰবোৰ যদি আপোনালোকে স্কিনত ব্যৱহাৰ কৰে বহুত বয়সলৈকে আপোনালোকৰ স্কিনখন ভাল হৈ থাকিব এনেকৈ আপোনালোকে 2 মিনিট মাসাজ কৰি স্কিনখন ক্লিন কৰি ল'ব 2 মিনিট মাসাজ কৰি স্কিনখন ক্লিন কৰি লোৱাৰ পাছত এতিয়া মই মগ এটাতে পানী আনিছো এই টাৱেলখন তিয়াই লৈ ভালকৈ মুখখন মচি লম এনেকৈ আপোনালোকে স্কিনখন ক্লিন কৰি চাবচোন আপোনালোকৰ স্কিনখন খুব ধুনিয়াকৈ সাফা হৈ যাব স্কিনত লাগি থকা যিবোৰ ধুলি বালি লেতেৰা প্ৰদূষণ সকলোবোৰ ভালকৈ ডিপ ক্লিন হ'বলৈ সহায় কৰিব স্কিনখন ক্লিন কৰি লোৱাৰ পাছত এতিয়া মই আপোনালোকক 2 নম্বৰ ষ্টেপটো দেখুৱাম 2 নম্বৰ ষ্টেপটোত কি বস্তু লাগিব চাও বলক এতিয়া মই আপোনালোকক সেকেন্ড ষ্টেপত খুব বঢ়িয়া এটা স্কাৰ্ফ তৈয়াৰ কৰি দেখুৱাম আৰু সেই স্কাৰ্ফটো তৈয়াৰ কৰিবৰ কাৰণে মই প্ৰথমে লৈছো এটা বিলাহীটো এখন সৰু পিহনাত মই পিহি লম আপোনালোকে মিক্সিত দিও পিছি ল'ব পাৰে বিলাহী ৰস বেছি নালাগে অকণমান হলেই হ'ব মই অকণমান লৈছো এচামুচৰ জোখাৰে এতিয়া মই এটা বাতি লৈ এই বিলাহী ৰসখিনি লৈ লৈছো লোৱাৰ পাছত এতিয়া মই ইয়াৰ লগতে মিক্স কৰিছো এয়া পিঠাগুৰিয়েও আমাৰ ছালখন সাফা কৰিবলৈ বগা কৰিবলৈ সহায় কৰে বিলাহী আমাৰ ছালখন উজ্জ্বল কৰিবলৈ টাইট কৰি ৰাখিবলৈ বহুত বেছিকৈ সহায় কৰে আৰু তাৰ লগতে এতিয়া মই দি লম অকণমান নাৰিকল তেলটো আপোনালোকৰ যাৰ স্কিনখন ড্ৰাই আপোনালোকে দি ল'ব আৰু যিসকলৰ স্কিনখন অইলি আপোনালোকে নাৰিকল তেল নিদিলেও হ'ব এতিয়া তৈয়াৰ হৈ গ'ল খুব বঢ়িয়া এটা স্কাৰ্ফ এতিয়া তৈয়াৰ কৰি ললো খুব বঢ়িয়া এটা ঘৰুৱা স্কাৰ্ফ আৰু এই স্কাৰ্ফটো আপোনালোকে কেনেকৈ ব্যৱহাৰ কৰিব তাৰ নিয়মটো মই আপোনালোকক এতিয়া দেখুৱাই দিছো প্ৰথমতে মুখত লগাই ল'ব এই স্কাৰ্ফটো লগাওতে আপোনালোকে মুখৰ পৰা ডিঙিলৈকে ভালকৈ লগাই ল'ব লগাই লোৱাৰ পাছত আপোনালোকে 4 পৰা 5 মিনিট স্কিনখন সাৰ্কুলাৰ মোচনত লাহে লাহে বেছি প্ৰেছাৰ নিদিয়াকৈ মাসাজ কৰিব 4 পৰা 5 মিনিট এনেকৈ সাৰ্কুলাৰ মোচনত মাসাজ কৰি দিলে স্কিনত লাগি থকা যিবোৰ ডেড স্কিন সেল বা মৃত ছাল সেইবোৰ দূৰ হ'বলৈ সহায় হ'ব আৰু স্কিনখনত ব্লাড সাৰ্কুলেশন হ'ব আৰু স্কিনখনত লাগি থকা সেই লেতেৰা শুকান ডেড স্কিন সেলবোৰ যেতিয়া আঁতৰি যাব
স্কিনখন নিমজ লাগিব আৰু আপোনালোকৰ স্কিনখন গ্লো হ'বলৈ উজ্জ্বল হ'বলৈ সহায় হ'ব স্কাৰ্ফটো লগাই মাসাজ কৰোঁতে আপোনালোকৰ স্কিনখনত বেছি প্ৰেছাৰ নিদিয়াকৈ মাসাজ কৰিব লাহে লাহে ওপৰে ওপৰে মাসাজ কৰিব এনেকৈ 4 পৰা 5 মিনিট মাসাজ কৰি লোৱাৰ পাছত মই আকৌ ভিজাই লৈছো টাৱেলখন লৈ মুখখন মুছি পেলাম মুখখন মছি লোৱাৰ পাছত আপোনালোকে ঠাণ্ডা পানীৰে মুখখন ধুই ল'ব আৰু স্কাৰ্ফ কৰাৰ পাছত মুখত কি লগাব লাগে সেইটো মই ইয়াৰ পিছৰ ষ্টেপটোত আপোনালোকক দেখুৱাই আছো এতিয়া মই মুখখন ধুই আহিলো মুখখন ধোৱাৰ পাছত এতিয়া 3 নম্বৰ ষ্টেপটোত আপোনালোকে কি লগাব লাগিব সেইটো মই আপোনালোকক বনাই দেখুৱাম কেনেকৈ বনাও চাওঁ বলক এতিয়া মই আপোনালোকক এলোভেৰা জেলেৰে খুব বঢ়িয়া এটা ৰিমেডি তৈয়াৰ কৰি দেখুৱাম যিটো ৰিমেডি আপোনালোকৰ স্কিনখন উজ্জ্বল কৰিবলৈ বগা কৰিবলৈ গ্লাছৰ দৰে জিলিকাই তুলিবলৈ বহুত বেছিকৈ সহায় কৰিব তাৰ কাৰণে মই লৈছো আধা চামুচতকৈও কম এলোভেৰা জেল আপোনালোকে কিনা এলোভেৰা জেলটো ললে বেছি ভাল হ'ব তাৰ লগতে মই মিক্স কৰিছো কেঁচা গাখীৰ এচামুচৰ জোখাৰে এলোভেৰা জেল আৰু গাখীৰটো ভালকৈ আপোনালোকে মিক্স কৰিব মিক্স কৰাৰ পাছত দেখিব খুব ধুনীয়া এটা জেলৰ নিচিনা বনিছে তাৰ পাছত আপোনালোকে এইটো এলমন্ড বাদাম তেল মিক্স কৰিব লাগিব আপোনালোকৰ ঘৰত যদি এলমন্ড বাদাম তেলটো নাই তেতিয়া হলে আপোনালোকে নাৰিকল তেলকে মিক্স কৰিব পাৰিব কিন্তু এই এলমন্ড বাদাম তেল মিক্স কৰিব পাৰিলে বেছি ভাল হয় সেই কাৰণে মই লৈছো এলমন্ড বাদাম তেল আৰু এলমন্ড বাদাম তেল ললো মই 5-6 টোপাল মানৰ জোখাৰে ভালকৈ মিক্স কৰি ললো মিক্স কৰি লোৱাৰ পাছত ইয়া তৈয়াৰ হৈ গল খুব বঢ়িয়া এটা ৰিমেডি স্কাৰ্ফ কৰাৰ পাছত আপোনালোকে এই ৰিমেডিটো স্কিনত লগাব আপোনালোকৰ স্কিনখন দুগুণা গ্লো হ'বলৈ উজ্জ্বল হ'বলৈ বগা হ'বলৈ সহায় কৰিব এতিয়া এই ৰিমেডিটো কেনেকৈ লগাব লাগে তাৰ নিয়মটো মই দেখুৱাই দিছো প্ৰথমতে আপোনালোকে মুখত ভালকৈ লগাই ল'ব ডিঙিলৈকে ভালকৈ লগাই ল'ব লগাই লোৱাৰ পাছত আপোনালোকে 5 পৰা 7 মিনিট আকৌ সাৰ্কুলাৰ মোচনত লাহে লাহে স্কিনখন মাসাজ কৰিব আৰু মাসাজ কৰোতে আপোনালোকে বেছি হেচি দবাই একদম বেছি প্ৰেছাৰ দি স্কিনখন মাসাজ নকৰিব আপোনালোকে লাহে লাহে সৰু সৰু সাৰ্কুলাৰ মোচনত তেনেকৈ স্কিনখন মাসাজ কৰিব মানে ভালকৈ মাসাজ কৰিব হিমানে আপোনালোকৰ ছালখন উজ্জ্বল হ'বলৈ গ্লো হ'বলৈ সহায় হ'ব স্কিনখন জিলিকি উঠিব এই ৰিমেডিটো লগাই 5 পৰা 7 মিনিটলৈ আপোনালোকে স্কিনখন এইদৰে মাসাজ কৰি ল'ব মাসাজ কৰা হোৱাৰ পাছত আপোনালোকে 15 মিনিটলৈ এই ৰিমেডিটো স্কিনতে লাগি থাকিবলৈ দিব 15 মিনিটৰ পাছত আপোনালোকে স্কিনখন ভালকৈ ঠাণ্ডা পানীৰে ধুই ল'ব আৰু ধুই লোৱাৰ পাছত নিজৰ যিটো ময়শ্চাৰাইজাৰ লগাব আৰু ময়শ্চাৰাইজাৰ লগোৱাৰ 15 মিনিট পাছত আপোনালোকে সানস্ক্ৰিন লগাব এইদৰে আপোনালোকে এই ৰিমেডিটো সপ্তাহত 3 দিনকৈ লগাব আৰু যেটো মই স্কাৰ্ফ দেখালো হেতু আপোনালোকে সপ্তাহত 3 দিনকৈ কৰিব পাৰিব আৰু যেটো মই ক্লিনজাৰ দেখালো সেই ক্লিনজাৰটো আপোনালোকে দিনটোত দুবাৰকৈ ব্যৱহাৰ কৰিব পাৰিব আজিৰ ৰিমেডিটোত মই 3টা ষ্টেপত খুব বঢ়িয়া ৰিমেডি দেখালো আপোনালোকে নিশ্চয় ৰিমেডি কেইটা ভাল পাইছে যদি ভাল পাইছে তেতিয়া হলে মোৰ ভিডিওটোত এটা লাইক কৰিব মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগত এই ভিডিওটো শেয়াৰ কৰি দিব নতুন ভিডিওত নতুন বেলেগ টিপছৰ সৈতে আপোনালোকৰ সৈতে আকৌ লগ হ'ম তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহো